অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে 28 ফেব্ৰুৱাৰী 2024 তাৰিখে ৰাষ্ট্ৰীয় HPV টীকাকৰণ অভিযানৰ ৰাজ্যিক স্তৰৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানটি পুৱা 11:30 বজাত GMCH ভঙাগড়স্থিত মাতৃ আৰু শিশু চিকিৎসালয়ত অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় স্তৰত ৰাজস্থানৰ আজমেৰৰ পৰা এই অভিযানৰ শুভাৰম্ভণি কৰাৰ সমান্তৰালভাৱে অসমৰ ৰাজ্যিক অনুষ্ঠানটো অসম চৰকাৰৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ বিজুলী কলিতা মেধিৰ উপস্থিতিত অনুষ্ঠিত হয়। উক্ত অভিযানটিৰ মুখ্য লক্ষ্য হৈছে HPV ভাইৰাছৰ দ্বাৰা সৃষ্ট জৰায়ু মুখৰ কৰ্কট প্ৰতিৰোধৰ বাবে কিশোৰী ছোৱালীসকলক সুৰক্ষা প্ৰদান কৰা। এই কাৰ্যসূচীৰ অধীনত চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত 14 বছৰীয়া ছোৱালীসকলক বিনামূলীয়াকৈ HPV টীকাকৰণ প্ৰদান কৰা হয়। অভিভাৱকসকলক তেওঁলোকৰ জীয়ৰীসকলক টীকাকৰণ সূচী নিৰ্ধাৰণৰ বাবে ইউ-উইন ডিজিটেল প্লেটফৰ্ম এই প্লেটফৰ্মত গৈ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত আৰু স্বাস্থ্য সেৱা সঞ্চালকালয় অসমৰ সহযোগিতাত এই অভিযান ৰূপায়ণ কৰা হৈছে। উল্লেখযোগ্য যে আজি অসম চৰকাৰৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ বিজুলী কলিতা মেধিৰ উপস্থিতিত কেইবাগৰাকীও কিশোৰীক এই টীকা প্ৰদান কৰা হয়। এই টীকাকৰণ অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানটিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণন এছ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অশোক কুমাৰ বৈশ্য, স্বাস্থ্য সেৱা সঞ্চালক কমলজিৎ তালুকদাৰৰ উপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।